ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনাৰ স্থান ওদালগুৰি ডিমাকুচি। হিন্দু পৰিচয়ৰ দীৰ্ঘদিনীয়া এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল লম্পট মছিদুলে। মুছলমানসকলৰ পবিত্ৰ ঈদৰ দিনটোতে মুছলমানসকলক লজ্জানত কৰিলে এজন লম্পটটোৱে। কি নাম তোমাৰ? মাছিদুল। আৰু তাই পঞ্চমী কি লিখে? তুমি হিন্দু নে মুছলিম? তেনেহ'লে কেনেকে বৌ হ'ল তোমাৰ? ফোন পাতি আনছে ফোন পাতি ক'ত ঘৰ? মানকাছাৰ। ইমান দূৰৰ পৰা আহি পাইছে ইয়াতে? কিমান দিনৰ পৰা আছে ইয়াতে? 2 মাহ হ'ল ইয়াতে আছে। ৰাজ্যত এফালে ঈদৰ আনন্দত মতলীয়া মুছলমান সমাজ, আনফালে ভুৱা পৰিচয়ৰ নিজৰ কামনা পূৰণত ব্যস্ত লম্পট মছিদুল ইছলাম। ৰবি ঠাকুৰ নামেৰে পৰিচয় দি বিগত 3 মাহে মহিলাগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক ৰক্ষা কৰি আহিছিল মানকাছাৰ লম্পট মছিদুলে। আজি স্থানীয় ৰাইজৰ সহযোগত বজৰং দলৰ কৰ্মীসকলে মহিলাগৰাকীৰ ঘৰৰ পৰা যুৱকজনক আটক কৰি সোধপোছ কৰাতহে প্ৰকৃত ঘটনা পোহৰলৈ আহে। ৰবি ঠাকুৰ ছদ্ম নামেৰে হিন্দু বোৱাৰীৰ সৈতে অসৎ কাৰ্য চৰিতাৰ্থ কৰা যুৱকজন প্ৰকৃততে মানকাছাৰ জিলাৰ মছিদুল ইছলাম। বিগত 3 মাহে সম্পৰ্ক ৰক্ষা কৰি মহিলাগৰাকীক গোপনে পলুৱাই নিয়াৰ চেষ্টা চলোৱাৰ সময়তে ৰাইজে হাতলোতে আটক কৰি উত্তম মাধ্যম দি লম্পট মছিদুলক ডিমাকুচি আৰক্ষীক চমচাই দিয়ে। ফেচবুকৰ জৰিয়তে চিনাকি হৈ শেষত প্ৰেমৰ চলনাৰে মহিলাগৰাকীক বহিৰাজ্যলৈ নিয়াৰ পৰিকল্পনা কৰিছিল যুৱকজনে। বহু হিন্দু ছোৱালী বোৱাৰী এনেদৰে মুছলমান যুৱকৰ চলনাত পৰি সৰ্বোচ্চ হেৰুৱাবলগীয়া হোৱাৰ সময়তে এনেদৰে ডিমাকুচিত সংঘটিত লাভ জেহাদৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে বজৰং দলক। হিন্দু পৰিচয়ৰে হিন্দু ছোৱালী বোৱাৰীক প্ৰবঞ্চনা কৰা এনে লাভ জেহাদীক কঠোৰ সকিয়নি দিছে বজৰং দলে। আহি ফালে মোক ফোন কৰিছে, মোক কৈছে লৈ যোৱা। মই কৈছোঁ মই নানো, তই তাতে কাম কৰি থাক। ই কৈছে নহয় মই তাৰ পৰা পলাই আহিছোঁ, কাপোৰ কানিও অনা নাই। মোক এনেকুৱা কৈছে। পিছত মই কৈছোঁ যে এতিয়া কি কৰিম। পিছত মই ক'লোঁ যে মোৰ হাতত পইচা নাই। পিছত এই ভাইষ্টেণ্টৰ পৰা 500 টকা দি ফালে তাক পঠাই দিলোঁ। তাৰপিছত মই পইচা অলপ উঠাই ফালে মই তাক আনবা গ'লোঁ মংগলদৈৰ পৰা আনবা গ'লোঁ। তাৰপিছত ই আহিছে ই কৈছে মোক ঠকাইছে। ই মোক কৈছে যে মই বিহাৰী বঙালী বুলিকে কৈছে। এই যেনেকুৱা মোক ইমান ঠকাই ফালে সি আহিছে। এতিয়া মালিকৰ পৰা বোলে পইচা পাব, এটা 15কে সোমাইছে আৰু এটা 15 তাৰিখ গ'লে 1 মাহৰ পইচা পাব। সেইটো আনাই নাই, কাপোৰ কানি চব থৈ আহিছে। ইয়াৰ নাম সি কি নামটো জানি ক'লা, মোক ক'লা যে ৰবি বুলিকে। হিন্দু বিহাৰী বুলি কৈছে। এইটো মই কি দেখি জানি এতিয়া সিহঁতৰ গাঁৱৰ মানুহ, ৰাইজৰ সমাজে মানুহ আছে, সিহঁতৰ সুধিছে, মোক উঠাইছে। মই টোপনি দিছিলোঁ কালি। পিছত মই উঠিলোঁ, উঠি ফালে পিছত মই ক'লোঁ মালিকক মাতিলোঁ যে উঠ, তোক মাতি আছে। কিমান দিন হ'ল ইয়াতে 3 মাহ হোৱা নাই আৰু 3 মাহৰ পৰা আছে ইয়াতে। 3 মাহ হ'ব আৰু 10-15 দিন গেলে। আমাৰ মালিক আগতো মৰিছে। তাৰপিছতে ইয়ে আৰু নিজে মোক ভাল পাইছে। ই বিয়া পাতিছে। পিছত মই কৈছোঁ তই যদি কাম চাম কৰবা নোৱাৰা চিধা যা ঘৰত বুলিকে। আৰু ৰাইজৰ মানুহ কৈছে যে আধাৰ কাৰ্ড আনবা কাৰণে। আধাৰ কাৰ্ডটো আনবা পৰা নাই। সি কৈছে যে বেলেগৰ ঘৰত থৈ আহিছোঁ। তো মই কৈছোঁ যা লৈ আনিবি। ই নাযায়। ই আৰু কৈ থাকে যে তোক লৈ ফালে যাম, তোক থৈ ফালে মই যাম নেকি, এনেকুৱা কৈ আছে। আগতে যাই ফালে মই আধাৰ কাৰ্ডটো আনবা দিছোঁ। মোৰ নামটো আছিল মাছিদুল ইছলাম, অফিচৰ ৰবি ঠাকুৰ। এর সাথে কথাবার্তা হলো কে লাগে, এই যে ফোনে কথাবার্তা হলো 2 মাহ 3 মাহ। তারপরে বললো যে আমার স্বামী নাই, এরম যে কি করব, সংসার করতে হবে, চা করতে হবে। 4 জন বাড়াইছে। 4 বার হইছে? হ্যাঁ। আপনার মা করা নাই? আপনার না মান করা নাই আপনার? কি মানা করছে? জবরদস্তি বলে না, ও বিয়া বহিছে। হ্যাঁ, ও জোরজবরদস্তি করছে। তুমি করিস? হ্যাঁ। এইটো বেয়া হইছে না কোৱাচোন? এটো তো বেয়া হইছে। ও যে আমারে বলছে যে আমার কেউ নাই, স্বামী নাই। বুঝিছো, তুমি তো মুসলিম লড়াই এজন। হ্যাঁ। আর কইছে ও কিছু হবে না, আমার হেন তেন যাতা কইছে আমারে। 15-20 দিন মান হৈ গ'ল, এজন অচিনাক্ত ব্যক্তি আমাৰ গাঁৱত আহি এটা ঘৰত
থাকি আছে ইমান দিনে আমি গম পোৱা নাছিলোঁ যোৱা পৰহিৰ পৰা অকণমান গম পাই যোৱাকালিৰ পৰা আমি সোধপোছ কৰোঁতে তেওঁ ইয়াতে আহি পৰিচয় দি আছিল ৰবি ঠাকুৰ বুলি তেওঁৰ নাম কিন্তু শেষত গৈ গম পালোঁ আমি তেওঁৰ নাম মুছলিম কিবা মফিদুল কিবা এটা নাম ক'লে আৰু তো ইতিমধ্যে আমি ৰাইজে ধৰি কিনে এতিয়া তেওঁক আমি সোধপোছ কৰোঁতে তেওঁ গম পালোঁ মুছলিম বুলি সেই গতিকে আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে যিটো নেকি আমি গম পাই আছোঁ যে লাভ জিহাদৰ যি ঘটনা আজি আমি বাস্তৱত আজি ডিমাকুচি আমাৰ লগত আমি আজি দেখিবলৈ পাইছোঁ সেই গতিকে আমি থানাৰ লগত যোগাযোগ কৰি থানাৰ ইতিমধ্যে আহি পাব তেওঁলোকক আমি ধৰি কিনে আমি গতাই দিম আৰু ডিমাকুচিৰ পৰা ভুৱন থপলীয়া ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ